বিষ্ণুৰ 10টা অৱতাৰৰ ভিতৰত দ্বিতীয় অৱতাৰ হ'ল কুৰ্ম অৱতাৰ, যাক কশ্যপ অৱতাৰ বা কাছ অৱতাৰ নামেৰেও জনা যায়। যেতিয়া দেৱতা আৰু দানৱসকলে লগ হৈ সমুদ্ৰ মন্থন কৰিছিল, তেতিয়া মন্দৰ পৰ্বতক আধাৰ দিবলৈ ভগৱান বিষ্ণুৱে এই কুৰ্ম অৱতাৰ লৈছিল। ভগৱান বিষ্ণুৰ এই কুৰ্ম অৱতাৰৰ বাবেহে সমুদ্ৰ মন্থন সম্ভৱ হৈছিল আৰু এই সমুদ্ৰ মন্থনৰ ফলত সমুদ্ৰ তলৰ পৰা 14বিধ বহুমূলীয়া ৰত্ন ওলাইছিল, যাৰ দ্বাৰা সংসাৰৰ কল্যাণ হৈছিল। আৰু এই সমুদ্ৰ মন্থনৰ অন্তত ভগৱান বিষ্ণুৱে মোহিনী অৱতাৰ লৈছিল। তেনেহলে আমি জানো আহক ভগৱান বিষ্ণুৱে কুৰ্ম অৱতাৰ লোৱাৰ মুখ্য উদ্দেশ্য কি আছিল আৰু তেওঁৰ এই কুৰ্ম অৱতাৰৰ ফলত যি সমুদ্ৰ মন্থন সম্ভৱ হৈছিল, সেই সমুদ্ৰ মন্থনত কি কি ওলাইছিল আৰু অৱশেষত ভগৱান বিষ্ণুৱে মোহিনী অৱতাৰ কিয় ল'ব লগা হৈছিল। এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানো আহক। পদ্মপুৰাণৰ ব্ৰহ্মখণ্ডত উল্লেখিত কথা অনুসৰি ঋষি দুৰ্বাসা যি ভগৱান শিৱৰ অৱতাৰ আছিল, তেওঁ নিজৰ ক্ৰোধ অৰ্থাৎ খঙক লৈ বিখ্যাত আছিল। এবাৰ ঋষি দুৰ্বাসাই ভ্ৰমণ কৰি কৰি স্বৰ্গলোকত গৈ উপস্থিত হ'ল আৰু তাতে তেওঁ দেৱৰাজ ইন্দ্ৰক এডাল পাৰিজাত ফুলৰ মালা উপহাৰ হিচাপে দিলে। কিন্তু দেৱৰাজ ইন্দ্ৰই সেই মালাডাল তেওঁ নিজে গ্ৰহণ নকৰি তেওঁৰ বাহন ঐৰাৱতক পিন্ধাই দিলে। ঐৰাৱতেও সেই মালাডাল পিন্ধি নাথাকি নিজৰ ডিঙিৰ পৰা খুলি পেলাই দিলে আৰু ভৰিৰে গচকিবলৈ ল'লে। ঋষি দুৰ্বাসাৰ উপহাৰক অনাদৰ কৰা দেখি ঋষিৰ বৰ খং উঠিল আৰু তেওঁ অভিশাপ দিলে যে দেৱৰাজ ইন্দ্ৰৰ লগতে অন্য দেৱতাসকলো শক্তিহীন হৈ পৰিব। এনেদৰে অভিশাপ দি ঋষি দুৰ্বাসা স্বৰ্গলোকৰ পৰা গুচি গ'ল। তেতিয়া ঋষি দুৰ্বাসাৰ অভিশাপৰ প্ৰভাৱত দেৱতাসকল শক্তিহীন হৈ পৰিল। আনহাতে বিষ্ণু পুৰাণত কথা উল্লেখ অনুসৰি এবাৰ দৈত্যগুৰু শুক্ৰাচাৰ্যই গভীৰ তপস্যা কৰি ভগৱান শিৱক সন্তুষ্ট কৰিছিল আৰু তেওঁৰ পৰা বৰদান হিচাপে মৃত সঞ্জীৱনী বিদ্যা লাভ কৰিছিল। এই মৃত সঞ্জীৱনী বিদ্যাক সঞ্জীৱনী মন্ত্ৰ বুলিও কোৱা হয়। মৃত সঞ্জীৱনী বিদ্যা এনে বিদ্যা আছিল যাৰ সহায়ত গুৰু শুক্ৰাচাৰ্যই কোনো যোদ্ধাৰ যুদ্ধত মৃত্যু হ'লে তেওঁক পুনৰ জীৱিত কৰিব পাৰিছিল। গুৰু শুক্ৰাচাৰ্য যিহেতু দৈত্যগুৰু আছিল, সেয়েহে তেওঁ সঞ্জীৱনী মন্ত্ৰ লাভ কৰাৰ ফলত তিনিও লোকতে অসুৰসকলৰ অত্যাচাৰ বাঢ়িবলৈ ল'লে। সেই ক্ৰমতে এবাৰ অসুৰসকলৰ যুদ্ধ স্বৰ্গৰ দেৱতাসকলৰ সৈতেও হ'ল, যাক দেৱাসুৰ যুদ্ধ বুলিও কোৱা হয়। এই যুদ্ধ একপক্ষীয় আছিল, কাৰণ ঋষি দুৰ্বাসাৰ অভিশাপৰ ফলত দেৱতাসকলৰ শক্তি নাইকিয়া হৈ আছিল। তাৰোপৰি যুদ্ধত দেৱতাৰ মৃত্যু হৈছিল। কিন্তু অসুৰসকলৰ মৃত্যু হ'লেও গুৰু শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰৰ সহায়ত পুনৰ জীৱিত কৰিছিল। সেয়েহে যুদ্ধত দেৱতাৰ সংখ্যা কমিছিল যদিও অসুৰৰ সংখ্যা কমা নাছিল। এনে সময়ত দেৱতাসকল উপায়ন্তৰ হৈ স্বৰ্গলোক এৰি পলাই গ'ল আৰু ভগৱান ব্ৰহ্মাৰ ওচৰলৈ গৈ এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনালে। তেতিয়া ব্ৰহ্মাই এই সমস্যাৰ সমাধানৰ বাবে দেৱতাসকলক লগত লৈ বিষ্ণুৰ ওচৰলৈ গ'ল। দেৱতাসকলৰ কথা শুনি ভগৱান বিষ্ণুৱে ক'লে যে এই সমস্যাৰ এটাই সমাধান আছে আৰু সেয়া হ'ল সমুদ্ৰ মন্থন। সমুদ্ৰ মন্থন কৰিলে অমৃত ওলাব আৰু সেই অমৃত পান কৰি তোমালোক অমৰ হ'ব পাৰিবা। কিন্তু সমুদ্ৰ মন্থনৰ কাৰণে তোমালোকে অসুৰসকলৰ সহায় ল'ব লাগিব। হে দেৱতাগণ, ঋষি দুৰ্বাসাৰ অভিশাপৰ ফলত তোমালোক শক্তিহীন হৈ আছা আৰু দেৱাসুৰৰ যুদ্ধৰ পাছত তোমালোকৰ সংখ্যাও একেবাৰে কমি গ'ল। সেয়েহে তোমালোক অসুৰসকলৰ ওচৰলৈ যোৱা আৰু তেওঁলোকৰ আগত সমুদ্ৰ মন্থনৰ প্ৰস্তাৱ ৰাখা। ভগৱান বিষ্ণুৰ কথা শুনি দেৱৰাজ ইন্দ্ৰই ক'লে যে হে প্ৰভু, অসুৰসকলে আমাক শত্ৰু বুলি ভাবে। এনে সময়ত তেওঁলোকে সমুদ্ৰ মন্থন কৰিবলৈ মান্তি হ'ব জানো? ইন্দ্ৰৰ প্ৰশ্নত ভগৱান বিষ্ণুৱে ক'লে যে অমৃত পান কৰি অমৰ হোৱাৰ আশাত তেওঁলোকে নিশ্চয় সমুদ্ৰ মন্থন কৰিবলৈ মান্তি হ'ব। কেৱল তোমালোকে ক'বা যে সমুদ্ৰ মন্থনৰ ফলত যিমানবোৰ ৰত্ন তথা অমৃত ওলাব, তাৰ ভাগ দেৱতা আৰু অসুৰে সমানেই পাব। ভগৱান বিষ্ণুৰ কথা শুনি পুনৰ ইন্দ্ৰই সুধিলে যে হে প্ৰভু, অমৃত পান কৰিলে দেৱতাসকলৰ লগতে অসুৰসকলো অমৰ হৈ পৰিব আৰু যদি অসুৰসকল অমৰ হৈ পৰে, তেনেহলে সংসাৰৰ পৰিস্থিতি বৰ্তমানৰ দৰে হৈ নাথাকিব জানো? দেৱৰাজ ইন্দ্ৰৰ প্ৰশ্নত ভগৱান বিষ্ণুৱে ক'লে যে হে দেৱৰাজ, তোমালোকে কেৱল অসুৰসকলক সমুদ্ৰ মন্থন কৰিবলৈ মান্তি কৰোৱা।
সমুদ্ৰ মন্থনৰ ফলত যেতিয়া অমৃত ওলাব, তেতিয়া কোনে অমৃত পান কৰিব আৰু কোন অমৃতৰ পৰা বঞ্চিত হ'ব, সেই সিদ্ধান্ত মই কৰিম। ভগৱান বিষ্ণুৰ কথা শুনি দেৱতাসকল বৰ সন্তুষ্ট হ'ল আৰু তেওঁলোকে অসুৰসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত সমুদ্ৰ মন্থনৰ প্ৰস্তাৱ ৰাখিলে। সেই সময়ত দৈত্যসকলৰ ওচৰত দৈত্যগুৰু শুক্ৰাচাৰ্যও উপস্থিত আছিল। দেৱতাসকলৰ কথা শুনি দৈত্যগুৰু শুক্ৰাচাৰ্যই ক'লে যে, হে দেৱৰাজ, যদি কোনো অসুৰৰ মৃত্যু হয়, তেনেহ'লে মোৰ সঞ্জীৱনী মন্ত্ৰৰ সহায়ত তেওঁক পুনৰ জীৱিত কৰিম। এনে অৱস্থাত অসুৰসকলে দেৱতাসকলৰ লগ হৈ সমুদ্ৰ মন্থন কৰাৰ প্ৰয়োজন কি? দৈত্যগুৰু শুক্ৰাচাৰ্যৰ প্ৰশ্নত দেৱৰাজ ইন্দ্ৰই ক'লে যে, হে দৈত্যগুৰু, আপুনি এজন মহান তথা দৈত্যগুৰু। তথাপিও মই আপোনাক এটা কথা কওঁ যে, যদি কোনো দৈত্যৰ মৃত্যু হয়, তেনেহ'লে আপুনি তেওঁক জীৱিত কৰি তুলিব। কিন্তু যদি আপোনাৰ মৃত্যু হয়, আপোনাক কোনে জীৱিত কৰিব? অৰ্থাৎ যেতিয়ালৈকে আপুনি জীৱিত হৈ থাকিব, তেতিয়ালৈকে অসুৰসকলো সুৰক্ষিত হৈ থাকিব। কিন্তু যদি অসুৰসকলে অমৃত পান কৰে, তেতিয়া তেওঁলোক চিৰদিনৰ বাবে অমৰ হৈ পৰিব আৰু আপুনি নাথাকিলেও তেওঁলোক সুৰক্ষিত হৈ থাকিব। দেৱৰাজ ইন্দ্ৰৰ তৰ্কত শুক্ৰাচাৰ্য সন্তুষ্ট হ'ল আৰু তেওঁ অসুৰসকলক দেৱতাৰ সৈতে সমুদ্ৰ মন্থন কৰাৰ অনুমতি দিলে। যেতিয়া অসুৰসকলো সমুদ্ৰ মন্থন কৰিবলৈ মান্তি হ'ল, তেতিয়া ভগৱান বিষ্ণুৱে তেওঁৰ বাহন গৰুড় আৰু সুদৰ্শন চক্ৰক হিমালয়ত গৈ মন্দৰ পৰ্বতক কাটি আনিবলৈ আদেশ দিলে। ভগৱান বিষ্ণুৰ আদেশ পাই গৰুড় আৰু সুদৰ্শন চক্ৰ হিমালয়লৈ গ'ল। সুদৰ্শন চক্ৰই মন্দৰ পৰ্বতক গুৰিতে কাটি দিলে আৰু গৰুড়ে বাসুকী নাগৰ সহায়ত মন্দৰ পৰ্বতক পুষ্পক বিমানত বান্ধি ল'লে আৰু ক্ষীৰসাগৰৰ উপকূললৈ লৈ আহিল। মন্দৰ পৰ্বত আহি পোৱাৰ লগে লগে বাসুকী নাগকে ৰছী হিচাপে লৈ দেৱতা আৰু অসুৰসকলে সমুদ্ৰ মন্থন কৰিবলৈ সাজু হ'ল। ভগৱান বিষ্ণুৱে নিজৰ মায়াৰে বাসুকী নাগক গভীৰ নিদ্ৰা দিলে যাতে সমুদ্ৰ মন্থনৰ সময়ত কষ্ট কম পায়। তাৰ পাছত যেতিয়া সমুদ্ৰ মন্থনৰ বাবে মন্দৰ পৰ্বতক ক্ষীৰসাগৰত ৰখা হ'ল, তেতিয়া মন্দৰ পৰ্বত সাগৰত ডুব যাবলৈ ল'লে। তাকে দেখি দেৱতা আৰু অসুৰসকল চিন্তিত হ'বলৈ ধৰিলে, কাৰণ যদি মন্দৰ পৰ্বত সাগৰত ডুব যায়, তেনেহ'লে সমুদ্ৰ মন্থন সম্ভৱ নহ'ব। সেয়েহে এই সমস্যা সমাধানৰ বাবে দেৱতাসকলে ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। তেতিয়া ভগৱান বিষ্ণুৱে মন্দৰ পৰ্বতক আধাৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এটা বৃহৎ কাছৰ ৰূপত অৱতাৰ ল'লে আৰু ক্ষীৰসাগৰৰ তলিলৈ গৈ মন্দৰ পৰ্বতক পিঠিত তুলি ল'লে। তেতিয়াহে মন্দৰ পৰ্বত স্থিৰ হৈ পৰিল আৰু দেৱতা তথা অসুৰসকলে লগ হৈ সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। ভগৱান কুৰ্মৰ 1,00,000 যোজন বহল পিঠিৰ ওপৰত মন্দৰ পৰ্বত ঘূৰিবলৈ ল'লে। সমুদ্ৰ মন্থনৰ ফলত সকলোতকৈ প্ৰথমে জলৰ হলাহল অৰ্থাৎ কালকূট বিষ ওলাইছিল। সেই বিষ ইমানেই বিষাক্ত আছিল যে তাৰ সীসাত সকলো দেৱতা আৰু অসুৰ জ্বলিবলৈ ল'লে। তেতিয়া দেৱতাসকলৰ অনুৰোধত ভগৱান শিৱই সেই হলাহল পান কৰিলে, কিন্তু তাক পেটলৈ যাবলৈ নিদি নিজৰ কণ্ঠতে ৰাখি থলে। ফলত তেওঁৰ কণ্ঠ নীলা হৈ পৰিল। সেইবাবে ভগৱান শিৱক নীলকণ্ঠ বুলিও কোৱা হয়। ভগৱান শিৱই কালকূট বিষ পান কৰাৰ পাছত পুনৰ সমুদ্ৰ মন্থন আৰম্ভ হ'ল। সমুদ্ৰ মন্থনৰ ফলত দ্বিতীয়তে কামধেনু গাই ওলাল, যাক ঋষিসকলৰ হাতত গোটাই দিয়া হ'ল। তাৰ পাছত তৃতীয়তে অশ্বশ্ৰৱা ঘোঁৰা ওলাল, যাক অসুৰসকলৰ ৰজা বলিয়ে ৰাখিলে। চতুৰ্থতে ঐৰাৱত হাতী ওলাল, যাক দেৱৰাজ ইন্দ্ৰই নিজৰ বাহন কৰি ল'লে। পঞ্চমত কৌস্তভমণি ওলাল, যাক ভগৱান বিষ্ণুৱে ধাৰণ কৰিলে। ষষ্ঠ আৰু সপ্তমত কল্পবৃক্ষ আৰু ৰম্ভা নামৰ অপ্সৰা ওলাল, যাক দেৱতাসকলে স্বৰ্গত নি ৰাখিলে। সমুদ্ৰ মন্থনৰ ফলত অষ্টমত দেৱী লক্ষ্মী ওলাল। দেৱী লক্ষ্মীৰ সৌন্দৰ্য দেখি দেৱতা আৰু অসুৰসকলে তেওঁক পোৱাৰ কামনা কৰিলে। ফলত দুয়োপক্ষৰ মাজত ভয়ংকৰ যুদ্ধ হ'বলৈ ধৰিলে। এনেদৰে দুয়োপক্ষৰ মাজত যুদ্ধ হোৱা দেখি ভগৱান ব্ৰহ্মা তাত আবিৰ্ভাৱ হ'ল আৰু তেওঁ দেৱতা তথা অসুৰসকলক ক'লে যে, দেৱী লক্ষ্মীক পাবলৈ তোমালোকে কাজিয়া কৰিছা, কিন্তু তেওঁক এবাৰো সোধা নাই যে তেওঁ কাৰ পক্ষত যাব বিচাৰে। এগৰাকী নাৰীয়ে কাক বৰণ কৰিব, সেই সিদ্ধান্ত কেৱল সেই নাৰীগৰাকীৰহে হ'ব লাগে। জোৰ কৰি এগৰাকী নাৰীক নিজৰ কৰি লোৱাটো একেবাৰে অনুচিত। সেয়েহে মই তোমালোকৰ বাবে স্বয়ম্বৰৰ আয়োজন কৰিব বিচাৰোঁ।
সেই স্বয়ম্বৰত দেৱী লক্ষ্মীয়ে যাকে বৰণ কৰি লয়, দেৱী লক্ষ্মী তেওঁৰে হ'ব। ভগৱান ব্ৰহ্মাৰ কথাত দুয়োটা পক্ষ মান্তি হ'ল আৰু দেৱী লক্ষ্মীৰ বাবে স্বয়ম্বৰ আয়োজন কৰা হ'ল। হিন্দু ধৰ্মগ্ৰন্থৰ বহুতো কাহিনীত ৰাজকুমাৰীসকলৰ স্বয়ম্বৰৰ কাহিনী দেখিবলৈ পোৱা যায়। সমুদ্ৰ মন্থনৰ সময়ত ভগৱান ব্ৰহ্মাই দেৱী লক্ষ্মীৰ বাবে যি স্বয়ম্বৰৰ আয়োজন কৰিছিল, সেয়াই প্ৰথম স্বয়ম্বৰ আছিল আৰু তেতিয়াৰ পৰাই স্বয়ম্বৰৰ প্ৰচলন আৰম্ভ হৈছিল। যেতিয়া মাতা লক্ষ্মীৰ স্বয়ম্বৰ হ'ল, তেতিয়া ভগৱান বিষ্ণুক স্বামী হিচাপে বৰণ কৰিলে। স্বয়ম্বৰৰ পাছত পুনৰ সমুদ্ৰ মন্থন আৰম্ভ হ'ল। তেতিয়া সমুদ্ৰ মন্থনৰ ফলত নৱম বাৰত বৰুণী দেৱী ওলাল। বৰুণী অৰ্থ হ'ল মদিৰা অৰ্থাৎ নিচা। এই বৰুণীক অসুৰসকলে গ্ৰহণ কৰিলে। তাৰ পাছত দশম আৰু একাদশত চন্দ্ৰমা আৰু পাৰিজাত বৃক্ষ ওলাল। চন্দ্ৰমাক ভগৱান শিৱই নিজৰ শিৰত ধাৰণ কৰিলে আৰু পাৰিজাত বৃক্ষক দেৱতাসকলে ৰাখিলে। দ্বাদশ বাৰত পঞ্চজন্য শংখ ওলাল, যাক ভগৱান বিষ্ণুৱে ধাৰণ কৰিলে আৰু অৱশেষত হাতত অমৃত কলহ লৈ ধনৱন্তৰী ওলাই আহিল। এয়াই আছিল সমুদ্ৰ মন্থনৰ ফলত ওলোৱা 14বিধ ৰত্ন। কোনো কোনো গ্ৰন্থত এই 14বিধ ৰত্নৰ উপৰিও সাৰংগ ধনু, নিদ্ৰা দেৱী, মাতা অদিতিৰ কুণ্ডলাকাৰ ফুলি, বৰুণ দেৱৰ ছাতি আৰু দেৱী অলক্ষ্মীও ওলাইছিল। কাহিনীটোলৈ আগবঢ়াৰ আগত আপোনালোকক এটা কথা কৈ থওঁ যে সমুদ্ৰ মন্থনৰ ফলত এই যি 14 প্ৰকাৰ ৰত্ন ওলাইছিল, তাৰ মাজত এনে এটা ৰহস্যময় জ্ঞান লুকাই আছে, যি সমগ্ৰ মানৱ জাতিৰ বাবে অতি মহত্বপূৰ্ণ। বৰ্তমান সময়ত বহুতো লোকে কয় যে যদি ভগৱান আছে তেনেহলে আমি দেখা নেপাওঁ কিয়? এই প্ৰশ্নৰ উত্তৰো এই সমুদ্ৰ মন্থনৰ 14 ৰত্নৰ মাজতেই ৰহস্য লুকাই আছে। যেতিয়া ধনৱন্তৰী অমৃত কলহ লৈ ওলাই আহিল, তেতিয়া অসুৰসকলে ধনৱন্তৰীৰ পৰা অমৃত কলহটো কাঢ়ি ল'লে আৰু নিজৰ মাজতে তাক লৈ কাজিয়া কৰিবলৈ ল'লে। কিন্তু যিহেতু ঋষি দুৰ্বাসাৰ অভিশাপৰ ফলত দেৱতাসকল দুৰ্বল হৈ আছিল, সেয়েহে অমৃত কলহটো অসুৰসকলৰ পৰা কাঢ়ি ল'ব নোৱাৰিলে আৰু তেওঁলোকে ভগৱান বিষ্ণুক স্মৰণ কৰিলে। তেতিয়া ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি অসুৰসকলৰ ওচৰত গৈ উপস্থিত হ'ল। ভগৱান বিষ্ণুৰ সেই বিশ্বমোহিনী ৰূপ দেখি অসুৰ আৰু দেৱতাসকল মোহিত হৈ পৰিছিল। সেই নৱযৌৱনা সুন্দৰীক নিজৰ ফালে অহা দেখি অসুৰসকলে অমৃত কলহৰ বাবে কৰা কাজিয়া পাহৰি গ'ল আৰু কামাসক্ত দৃষ্টিৰে সেই বিশ্বমোহিনীক চাবলৈ ল'লে। অসুৰসকলে ক'লে যে হে সুন্দৰী, তুমি কোন? আমাৰ কাজিয়া দেখি সেই কাজিয়া নিষ্পত্তি কৰিবলৈকে তুমি ইয়ালৈ আহিছা নিশ্চয়। আহা সুন্দৰী, তোমাক স্বাগতম জনাইছো। তুমি নিজ হাতেৰে আমাক অমৃত পান কৰোৱা। অসুৰসকলৰ কথা শুনি মোহিনীয়ে ক'লে যে হে দেৱতা আৰু অসুৰগণ, তোমালোক সকলোৱে সকলো মহৰ্ষি কাশ্যপৰে পুত্ৰ, অৰ্থাৎ তোমালোক সকলো ভাই ককাই। তথাপিও তোমালোকে নিজৰ মাজতে কিয় কাজিয়া কৰি আছা? মইতো এগৰাকী অবাধ্য নাৰী। বুদ্ধিমান লোকে মোৰ দৰে নাৰীক কেতিয়াও বিশ্বাস নকৰে। এনে অৱস্থাত মোক তোমালোকে কেনেকৈ বিশ্বাস কৰিছা? মোৰ পক্ষে তোমালোকে মিলিজুলি অমৃত পান কৰাটোহে উচিত হ'ব। বিশ্বমোহিনীৰ এনে নীতি কৌশল বাক্য শুনি সেই কামুক অসুৰসকলৰ প্ৰতি আৰু বিশ্বাস বাঢ়ি গ'ল। তেওঁলোকে ক'লে যে হে সুন্দৰী, তোমাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। তুমি যেনেদৰে ভগাই দিয়া আমি তেনেদৰে অমৃত পান কৰিম। তুমি এই অমৃত কলহটো লোৱা আৰু তুমি সকলোকে ভগাই দিয়া। তেতিয়া বিশ্বমোহিনীয়ে অমৃত কলহটো লৈ দেৱতা আৰু অসুৰসকলক বেলেগ বেলেগকৈ শাৰী পাতি বহিবলৈ ক'লে আৰু অসুৰসকলক নিজৰ মায়াৰে মোহিত কৰি দেৱতাসকলক অমৃত পান কৰাবলৈ ল'লে। অসুৰসকলে মোহিনীৰ ৰূপ আৰু মায়াত মোহিত হৈ অমৃত পান কৰিবলৈ পাহৰি গ'ল। কিন্তু মোহিনীৰূপী ভগৱান বিষ্ণুৰ এই চাল চৰভানু নামৰ এজন অসুৰে বুজি পালে। সেয়েহে তেওঁ দেৱতাৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ শাৰীত গৈ বহিল আৰু অমৃত পান কৰিলে। যেতিয়া চৰভানুৱে অমৃত পান কৰিবলৈ ল'লে, তেতিয়া চন্দ্ৰমা আৰু সূৰ্য দেৱতাই চিঞৰি ক'লে যে এইজন কোনো দেৱতা নহয়, এইজন চৰভানু দানৱহে। এই কথা জানি ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে চৰভানুৰ ডিঙি কাটি পেলালে। কিন্তু অমৃতৰ প্ৰভাৱৰ ফলত চৰভানুৰ মৃত্যু নহ'ল। তেওঁৰ শৰীৰটো আৰু মূৰটো দুটা ভাগ হৈ ৰাহু আৰু কেতু নামৰ দুটা গ্ৰহ হিচাপে মহাকাশত স্থাপিত হ'ল। এনেদৰে দেৱতাসকলক অমৃত পান কৰাই
ভগৱান বিষ্ণু অদৃশ্য হৈ পৰিল। ভগৱান বিষ্ণু অদৃশ্য হোৱাৰ লগে লগে অসুৰসকলো মায়ামুক্ত হৈ পৰিল। অমৃত পানৰ পৰা বঞ্চিত হৈ তেওঁলোকৰ বৰ খং উঠিল আৰু তেওঁলোকে দেৱতাসকলৰ ওপৰত আক্ৰমণ কৰিলে। কিন্তু যিহেতু দেৱতাসকলে অমৃত পান কৰি অমৰ হৈ পৰিছিল, সেয়েহে সেই যুদ্ধত অসুৰসকল পৰাজিত হ'ল আৰু দেৱতাসকলে স্বৰ্গলোক ঘূৰাই ল'লে। এয়াই আছিল ভগৱান বিষ্ণু কুৰ্ম অৱতাৰ, সমুদ্ৰ মন্থন আৰু মোহিনী অৱতাৰৰ কথা।